সৰুতে যেতিয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন বা সমাজ অধ্যয়নৰ প্ৰশ্নত কুৱেশ্যন আহিছিলে অসমৰ ক'ত কাগজৰ কল আছে, তো একদম আমি ইজিলি ক'ব পাৰিছিলোঁ যে নগাঁও জিলাৰ জাগিৰোডত কাগজৰ কল আছে। এইখিনি সেই জাগা য'ত কাগজৰ কলটো আছিল। আজি এই জাগাখিনি অতীত হ'ল। এইখিনি যিখিনি আপুনি সেউজীয়া অঞ্চল দেখিছে তাতে এটা কাগজৰ কল আছিলে, কিন্তু আজি সেই কাগজৰ কল নাই। তাৰ সলনি ইয়াত চৰকাৰে নতুনকৈ টাটা গ্ৰুপৰ লগত এটা চুক্তি কৰি নতুনকৈ এটা প্ৰজেক্ট আনি আছে। সেই প্ৰজেক্টটো আধুনিক যি প্ৰযুক্তিবিদ্যা তাৰ সা সঁজুলি সৰঞ্জামৰ ইয়াতে নিৰ্মাণ কৰা হ'ব বুলি আশা কৰা হৈছে। তো আগৰ যদি কাগজৰ কলটো নাই, তথাপি এটা নতুন প্ৰজেক্ট আহি আছে। সেইকাৰণে ই আমাৰ কাৰণে এটা নতুন আশাৰ ৰেঙনি। আশা কৰোঁ এই পোহৰে আমাৰ আগন্তুক প্ৰজন্মক উপকাৰ কৰিব। আগৰ পেপাৰ মিল যদিও অতীত হ'ল, এতিয়া নতুন ব্যৱস্থাপনাৰ লগত নতুন আশাৰ ৰেঙনিয়ে আকৌ এটা নতুন আশা লৈ আহিব।